আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, বৰ্তমানে কিন্তু অৰুণোদয় আঁচনিৰ পইচা যিসকলে ৯,০০০ টকা লাভ কৰা নাই সেইসকলে লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। কি আপডেট আহি গ'ল অৰুণোদয় আঁচনিৰ, আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো ভিডিঅ'ত জনাই দিম। যিহেতু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে বা আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ জানি লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা নাম ভেৰিফাই হৈছে বা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে, যিহেতু আপোনালোকে আগত প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে ১২৫০ টকাকৈ, কিন্তু এতিয়া আপোনালোকৰ ধন বৃদ্ধি হৈ গ'ল। এতিয়া আপোনালোকে প্ৰতিমাহে অহা মাহৰ পৰা আপোনালোকে লাভ কৰিব ৩,০০০কৈ টকা। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও আৰু ডাঙৰ আপডেট আহি গৈছে। ১ নম্বৰত আহি গ'ল এতিয়া অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব বা এতিয়া আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আজি আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিহেতু এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিহেতু সকলোৰে একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গৈছে। যিহেতু এইবাৰ DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল, যিহেতু DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব প্ৰতিমাহে ৩,০০০কৈ টকা। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা পইচা লাভ কৰি আহিছিল, যিহেতু এইবাৰ বহুতৰে নাম ৰিজেক্ট হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু এইবাৰ ৰেচন কাৰ্ড থকা বিধৱা মহিলাসকল যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনাৰ গাঁৱত কোনোবাই দুখীয়া মানুহ বা বিধৱা মহিলাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। ইতিমধ্যে এই মাহতে অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, যিহেতু ইলেকশ্যন আহি গ'ল। এতিয়া আপোনালোকে ৱেইট কৰিব লাগিব। যেতিয়া ইলেকশ্যনটো হৈ যাব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 4.0ত আবেদন অথবা আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। এইবাৰ কিন্তু প্ৰতিটো গাঁৱত বহুতে দুখীয়া মানুহ বা বিধৱা মহিলা বা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিমান তাৰিখৰ পৰা অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হ'ব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ যেতিয়া আপডেট আহি যাব জনাই দিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে।